हेलो एवरीवन वेलकम टू माय चैनल टॉप टीचिंग। आज मैं आपनालोक सकलोके मोर टॉप टीचिंग स्पोकन इंग्लिश क्लासले स्वागतम जनाइছোঁ। प्रथमते मैं आपनालोকক केइजनमान मोर बंधुए कमेन्ट्सत जोआ क्लासत लिखिছিল তেওঁলোকে ইংৰাজী পঢ়িব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে ইংৰাজী ভাষা শিকিব কেনেকৈ। গতিকে মই তেওঁলোকৰ কাৰণে কেইটামান ইংৰাজী শিকাৰ এনেকুৱা কেইটামান পদ্ধতি লিখিছোঁ। সেই পদ্ধতিখিনি মই আজি আপোনালোকৰ কাৰণে বোৰ্ডত লিখি লৈছোঁ। আজি আপোনালোকক সেইখিনি কেনেকৈ কি মডেলত কেনেকৈ পঢ়িলে আখৰবোৰৰ উচ্চাৰণ কেনেকৈ শিকিলে আমি ইংৰাজী ক'ব পাৰিম সেইখিনি মই আজি ধুনীয়াকৈ আপোনালোকক বুজাই দিম, আৰু সেইখিনি আপোনালোকে পঢ়িলে ধুনীয়াকৈ ইংৰাজী ক'ব পাৰিব। গতিকে বন্ধুসকল চোৱা যাওক, প্ৰথমতে বোৰ্ডত কি লিখা আছে। প্ৰথমতে আছে আমি পঢ়োঁ যে এ আখৰটোক আমি প্ৰথমতে পঢ়োঁতে এ অ আ এনেকৈ পঢ়োঁ। তাৰ উচ্চাৰণ এটা ভাৱেল আখৰ স্বৰবৰ্ণ, গতিকে তাৰ উচ্চাৰণটো এ কিন্তু কওঁতে এৰ লগত যেনিবা আৰু আই এটা থাকি যায়, আই এনেকৈ ক'ব লাগে আৰু এটো এন কেতিয়াবা অ উচ্চাৰণ হৈ যায়, যেনেকৈ ৰোম ROAM ইয়াত এটো অ থাকি গ'ল, কিন্তু এটো আ উচ্চাৰণ হ'ল ইয়াত, যেনেকৈ লাষ্ট লিখা আছে LAST লাষ্ট, ইয়াত এটোৱে আ উচ্চাৰণ কৰিছে। গতিকে দেখা যাওক চিয়ে আমি জানো ক উচ্চাৰণ কৰে, একৰ লগত যেতিয়া আমি কাউণ্ট COUNT কাউণ্ট লগাই দিম তেতিয়া হৈ যাব একাউণ্ট। এক্সিডেণ্ট এ উচ্চাৰণ হৈছে এক্সিডেণ্ট। এপ্লাই গতিকে আমি এৰ উচ্চাৰণটো আমি শিকিলোঁ। এতিয়া তাৰপিছত আমি চাম এ আৰু আছে এ কেতিয়াবা আ উচ্চাৰণ কৰে, এৰ লগত যেতিয়া আমি এফ লগাই দিম, এফৰ লগত আকৌ যেতিয়া এটা কি থাকিব বা আফটাৰ, এৰ লগত এফ থাকিলে আফটাৰ, এৰ লগত জি থাকিলে আকৌ এগ্ৰি AGREE এগ্ৰি। এইজ এই শব্দটো সম্পূৰ্ণ এইজ এনেকুৱা হ'ব, এইজ এইজ। এগেইন এটেনশ্যন এৰ পৰা আমি পাম এটেনশ্যন। এজ এক লগত আহিলে আমি ইয়াত পাম কেতিয়াবা আ বুলিও কোৱা হয়, এনেকৈ কোৱা হয় এজ। সম্পূৰ্ণ হোৱাৰ পিছত আমি চাম এতিয়া বি আখৰে পুৰাপুৰিকৈ ব দেখুৱাই, গতিকে চাব লাগে ইয়াত বি আখৰে কি দেখুৱাইছে ব। বিৰ লগত যদি এইচ থাকি যায় তেতিয়া হ'ব ভ। আমি যদি ভাৰত লিখিবলৈ যাওঁ তেতিয়া BHARAT ভাৰত, তেতিয়া এইটো BH ভ দেখুৱাব। তাৰপিছত বিৰ লগত যেতিয়া আৰু কনচনেণ্ট থাকিব, কনচনেণ্ট বিশেষকৈ এল ব্ল BR ব্লক ব্লেক ব্ৰেক এনেকুৱা শব্দবিলাক যুক্তাক্ষৰ হিচাপে আমি ইউজ কৰোঁ। তাৰপিছত আহিব চি আখৰটো বন্ধুসকল চাব, ইয়াত আছে চিয়ে প্ৰায় বুজাই ক, কিন্তু চিৰ লগত যদি ৱাই থাকে তেতিয়া হ'ব চি থাকিব, আই থাকিলেও চি, ই থাকিলেও চি, চিৰ লগত আই থাকিলেও চি, ৱাই থাকিলে চি, এনেকৈ তাৰ উচ্চাৰণবিলাক হয়। যেনেকৈ চিৰ লগত ৱাই থাকিলে চি বা চাইক্লোন। কেপাচিটি আই থাকিলে কেপাচিটি, ই থাকিলে চিৰ পিছত আৰু লাষ্টত চি উচ্চাৰণ হয়, সেইটো হ'ল কেপাচিটি। চিৰ লগত এইচ থাকিলে সেইটো ডাইৰেক্ট চ উচ্চাৰণ হয়। প্ৰথম চ আমি যাক কওঁ অসমীয়াত চ উচ্চাৰণ হয়, সেইটো হ'ব চক, CHALK চক বা চেক, CHECK আমি এইটো চেক বুলিও কওঁ, চেক। চিৰ লগত এল থাকিলে ক্লিন, ক্লাছ এনেকুৱা উচ্চাৰণ হয়।
গতিকে বন্ধুসকল আৰু দেখা যাওক চিৰ লগত যদি টি থাকে চি টি কয় তয় এক ট এনেকুৱা হয় কয় ট ডক্টৰ ডক্টৰ এক্ট বা একশন এনেকুৱা হ'ব আকৌ চি কে দুয়োটাই ক হ'লে ইয়াত বেক বা পেক পেক বেক এনেকৈ উচ্চাৰণ কৰা হয় ডি দ বা ড এইটো অলপ পাতলাকৈ ক'ব লাগে এইটো অলপ ডাঠকৈ ক'ব লাগে দুয়োটা একেই মিনিং দ ড যেনেকৈ ডে 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 আমি আগতে কৈ আহিছিলোঁ এ আই এনেকুৱা বুজায় গতিকে আৰু লগতে এটা ৱাই গতিকে এইটো হ'ব ডে আমি ডে নহয় ডে এনেকৈ ডে ডিৰ লগত এইচ থাকিলে ধ আৰু ধ ধ ধ ডিৰ লগত আৰ ড্ৰপ ড্ৰিম ই এটা ভাৱেল আখৰ ইয়ে উচ্চাৰণটো প্ৰায় ই হয় কেতিয়াবা আ হয় কেতিয়াবা এ হয় যেনেকৈ বেগ এগ এতিয়া চোৱা যাওক এফে বুজায় সম্পূৰ্ণ এটা সিঙ্গেল আখৰ ফ ইয়াৰ লগত যদি আমি বেলেগ কনসনেন্ট যোগ দিওঁ আৰু তেতিয়া সেইটো সম্পূৰ্ণ যুক্তাক্ষৰ হৈ যাব ভাৱেল নোহোৱাকৈ দুটা একেলগত কনসনেন্ট দিলে সেই আখৰটোত একেলগে যুক্তাক্ষৰ হয় যেনেকৈ ফ্লো ফ্লাৱাৰ ফ্লাই FLY ফ্লাই এনেকুৱা হয় আৰু এফৰ লগত আৰ থাকিলে ফ্ৰগ ফ্ৰেণ্ড জি সম্পূৰ্ণ এটা কনসনেন্ট তাৰ লগত যদি আমি জিৰ লগত যদি ই মানে থাকি যায় আখৰটোৰ লগত লাষ্টত তেতিয়া বা ফাৰ্ষ্টত হ'লেও হ'ব মোটামুটি জিৰ পিছত ই থাকিলে সি জিয়ে উচ্চাৰণ হ'ব যেনেকৈ গেৰেজ জিৰ লগত ৱাই থাকিলে জি হ'ব যেনেকৈ জিমনাষ্টিক জিৰ লগত এইচ থাকিলে ঘ যদি আমি ঘাট লিখিবলৈ যাওঁ GHAT ঘাট জিৰ লগত এল থাকিলে দুয়োটাই কনসনেন্ট গ্ল যুক্তাক্ষৰ হ'ব গ্ল যেনেকৈ গ্লোভ গ্লেড গ্লোভ জিৰ লগত আৰ থাকিলে গ্ৰ মানে গ্ৰ জি গ ৰ ফালা গ্ৰেট গ্ৰীণ এনেকুৱা উচ্চাৰণ হ'ব তাৰপিছত দেখা যাওক এইচ আখৰটোৱে সম্পূৰ্ণ সদায় হ উচ্চাৰণ কৰে একেবাৰে সৰু পাতলা হ কিন্তু হ মাজে মাজে উচ্চাৰণ নোহোৱা হৈ থাকে যেতিয়া অনেষ্ট লিখা হ'ব এইচৰ পিছত অ লিখা হ'লে মানে অ আখৰটো লিখা হ'লে উচ্চাৰণ হৈ যাব অনেষ্ট HOUR আমি কিছুমানে আৱাৰ কয় কিন্তু আৱাৰ নহয় এইটো আৰ গতিকে অনেষ্ট আৰ এইচৰ পিছত যেতিয়া IT হিট HID হাইড এনেকুৱা উচ্চাৰণ পঢ়োঁতে আমি পাওঁ আই সম্পূৰ্ণ এটা ভাৱেল আখৰ গতিকে IN INK ইংক ING ইংক এনেকুৱা হয় ইণ্ডিয়া লিখিলেও আই হ'ব INDIA ইণ্ডিয়া আইটোৱে সদায় ই হচই উচ্চাৰণ হ'ব জে জ উচ্চাৰণ হয় জেইল কে আখৰ লিখা থাকিলে কেটোৱে ক উচ্চাৰণ কৰে কথাটো ঠিকেই কিন্তু কেৰ লগত যদি এন থাকি যায় তেতিয়াহ'লে কে সাইলেন্ট থাকে কে সদায় সাইলেন্ট থাকে যেনেকৈ নো বা নিট KNIT নিট কে সাইলেন্ট থাকি যায় এলৰ উচ্চাৰণটো ল হয় সদায় যেনেকৈ লায়ন লাইফ আমি যেনেকৈ নিলিখোঁ কিন্তু কেৰ এলৰ পিছত যদি কে থাকি যায় এনেকৈ তেতিয়া এল সাইলেন্ট হৈ যায় যেনেকৈ চক এই বিষয়বিলাক আমি শিকা প্ৰয়োজন এমে বুজাব ময়ে থাকিব ইয়াৰ লগত কোনো বেলেগ যুক্তাক্ষৰ হ'লে বাই চান্স এমৰ লগত যদি আৰ হয় তেতিয়াহে যেনেকৈ মৃদুল লিখা হয় কাৰোবাৰ নাম তেতিয়া ম্ৰ হ'ব এটা তেনেকুৱাই থাকি যাব মৃদুল মানুহৰ নাম হ'ব বেলেগ মৃণালী তেনেকুৱা হয় এনৰ লগত
অনুসং হয় বা উঙ এনৰ লগত জি থাকিলে অনুসং হয় বা উঙ আমি এনেকৈ ইউজ কৰিব পাৰোঁ। অ আখৰটোৱে সদায় ভাৱেল আখৰ অ আ উচ্চাৰণ হয়, কেতিয়াবা কেতিয়াবা আও হৈ যায় মানে উও হয়। গতিকে পি এ প, পিৰ লগত এল থাকিলে প লৈ প্ল, তেনেকৈ প্লেইন, প্লে, প্লাষ্টিক এনেকুৱা হয়। পিৰ লগত এছ থাকিলে কিন্তু আকৌ পি চাইলেণ্ট থাকি যাব। সাইকোলজি, পিৰ লগত এছ থাকিলে সাইকোলজি হৈ যাব। তাৰপিছত আছে পিৰ লগত আকৌ এটা শব্দ আছে এন থাকিলেও পিটো নাইকিয়া হৈ যাব, পিটো চাইলেণ্ট থাকি যাব। যেনেকৈ নিমনিয়া এটা শব্দ আছে। গতিকে পিৰ লগত এইচ থাকিলে ভ উচ্চাৰণ হ'ব, যেনেকৈ ফিজিকেল, ফিজিকেল এইটো পি উচ্চাৰণ হয় ফিজিকেল। পিৰ লগত আৰ থাকিলে প্ৰে, প্ৰে এইটো হ'ল প্ৰে, পি আৰ ই ৱাই এইটো হ'ল প্ৰে। তাৰপিছত দেখা যাওক বন্ধুসকল কিউ, কিউ উচ্চাৰণ সদায় কু এনেকুৱা হয় কিউ। তাৰপিছত আছে কুইজ, কিউ, কিউৰ লগত সদায় ইউ থাকে আৰু তাৰ উচ্চাৰণ সদায় কুৰ দৰে হয়, যেনেকৈ কোৱাৰেল, কোৱাৰেল। গতিকে আৰু কেইটামান কথা আমি লিখিম, সেইকেইটা হ'ল লাষ্টত থাকি যোৱা কিউ আৰ এছ টি। বন্ধুসকল এতিয়া দেখা যাওক আৰ, আৰৰ উচ্চাৰণ আমি সদায় পাওঁ ৰ, ইয়াৰ পৰা আহে ৰফালা, ৰিকাৰ, ৰেপ। গতিকে এই আখৰকেইটাই যেতিয়া বেলেগ আখৰৰ আগত বহে, বেলেগ কিবা কনচনেণ্টৰ আগত যদি আৰ বহে, তেতিয়াহ'লে আমি এইটো এনেকুৱা হ'ব, লত ওপৰৰ ৰেপ হ'ব। তাৰপিছত কোনোবা কনচনেণ্টৰ পিছত হ'লে, যেনেকৈ টিৰ পিছত হ'লে টি আৰ, তেতিয়াহ'লে হ'ব ট্ৰ, এনেকুৱা উচ্চাৰণ হ'ব। তাৰপিছত এছ, এছে দন্তীয়া হ, দ্বিতীয়া ছ, মূৰ্ধন্য হ, তালব্য হ, এনেকুৱা শবিলাকৰ উচ্চাৰণ এছে কৰে। গতিকে এছৰ পৰা পাওঁ। গতিকে এছ, এছ এল স্ল, শ্লিপ, স্কেল, এছ টি ষ্টপ, ষ্টেট, ষ্টিল, ষ্টিল এনেকুৱা শব্দবিলাক আমি পাওঁ। তাৰপিছত এছ আৰ শ্ৰ, তালব্য হত, ৰকাৰ, শ্ৰীলংকা। এছ এম স্ম, স্মল, স্মাইল, স্মল এইটো স্মল, স্মাইল এনেকুৱা শব্দবিলাক আমি পাওঁ। তাৰপিছত দেখা যাওক এছ এন হ'লে স্ন', এছ এন অ' ডব্লিউ স্ন', স্নেইল এনেকুৱা শব্দবিলাক পোৱা যায়। এছ পি এ স্প, স্পিক, স্পিন এনেকুৱা হয়। এছ টি আৰ তিনিটা একেলগে কনচনেণ্ট আখৰ থাকিলে তিনিওটা যুক্তাক্ষৰ হৈ ষ্ট্ৰ, যেনেকৈ ষ্ট্ৰং, ষ্ট্ৰেঞ্জ এনেকুৱা শব্দবিলাক আমি পাওঁ। তাৰপিছত এছ পি আৰ তিনিওটা কনচনেণ্ট আখৰ একেলগত হৈ স্প্ৰ, স্প্ৰ যেনেকৈ স্প্ৰিং, স্প্ৰিং। টি এটা ছিংগল কনচনেণ্ট, তাৰ উচ্চাৰণ হ'ব মূৰ্ধন্য ট বা দন্তীয় ট, দুয়োটাই ইয়াত হয়। গতিকে ট বা ট, টপ আমি টিৰ পৰা লিখিব পাৰোঁ। টি এইচ দুয়োটাই কনচনেণ্ট, টিৰ লগত যুক্তাক্ষৰ হ'লেও তাৰ উচ্চাৰণটো অলপ বেলেগ হৈ যাব, যেনেকৈ থ বা ঠ, থ বা ঠ, দিছ, আৰু কেতিয়াবা দও হয়, দ এনেকুৱা হয়, দন্তীয় দ। দিছ বা ডিজ, এইটো ডিজ, এইটো ডিছ, আৰু এইটো ডিজ। টিৰ লগত আৰ হ'লে ট্ৰেইন, ট্ৰ বা ত্ৰ, ট্ৰেইন। গতিকে বন্ধুসকল আজিৰ ক্লাছটোত আপোনালোকে সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চালে ইংৰাজী পঢ়িবলৈ নিশ্চয় শিকিব পাৰিব। গতিকে আজিলৈ আমাৰ ক্লাছ ইমানতে সামৰিছোঁ। ধন্যবাদ।